নমস্কাৰ সদাৰ সাৰ্বিদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাৰ্বিদসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বিশেষ প্ৰশিক্ষণ আহিছে আৰু ভিডিঅটোৰ জৰিয়তে এই প্ৰশিক্ষণটো কি হয় সেই বিষয়ে আপোনালোকক আগতীয়াকৈ জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে এফএলএন অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেসি আৰু নিউমাৰেসিৰ তিনিটা পৰ্যায়ত প্ৰশিক্ষণ গ্ৰহণ কৰিলে প্ৰথমটো 5 দিনীয়া দ্বিতীয়টো 5 দিনীয়া আৰু তাৰ পিছৰটো 3 দিনীয়া এনেকুৱা ধৰণে 15 দিনৰ এটি প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু এই প্ৰশিক্ষণটো কিহৰ কাৰণে দিয়া হৈছিল প্ৰাথমিক পৰ্যায়ৰ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাষা আৰু নিউমাৰেসিত যাতে তেওঁলোকৰ বোধ আহে সেই উদ্দেশ্য আগত ৰাখি দিয়া হৈছিল আৰু এনইপি 2020 এই কথাটো কৈ দিয়া হৈছিল যে কি 2026-27 ৰ ভিতৰত তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়া সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে বুজি উঠি লিখিব আৰু পঢ়িব পাৰে এই ট্ৰেইনিংটো হৈ যোৱাৰ পিছত আমাৰ বিভিন্ন সাৰ্ভে হ'ল আৰু সাৰ্ভেৰ পিছত এটা কথা গম পোৱা গ'ল যে কি তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে কিছু ক্ষেত্ৰত পঢ়িব পাৰিছে আৰু কিছু ক্ষেত্ৰত পঢ়িব পৰা নাই আৰু তাক লৈ শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰশিক্ষণটো আপোনালোকৰ 5 দিনীয়া প্ৰশিক্ষণ হ'ব ইয়াৰ আগতে আপোনালোকে প্ৰশিক্ষণ লোৱাৰ পিছত খালি বিদ্যালয়ত ইমপ্লিমেন্ট কৰিব লাগে কিন্তু এইবাৰ প্ৰশিক্ষণ লোৱাৰ পিছত 3 মহীয়া এটি প্ৰেক্টিস আপোনালোকে বিদ্যালয়ত কৰিব লাগিব এটো 5 দিনীয়া প্ৰশিক্ষণ হ'ব এই প্ৰশিক্ষণটোৰ নামকৰণ কৰা হৈছে টিচিং এট দি ৰাইট লেভেল ইতিমধ্যে জুন লেভেলৰ যি প্ৰশিক্ষণ হৈ আছে অৰ্থাৎ ইতিমধ্যে প্ৰতিখন ডিস্ট্ৰিক্টৰ পৰা কিছু বিশেষ এই অভিজ্ঞ ছাৰ বাইদেৱে গৈ গুৱাহাটীত কেআৰপি কি ৰিসোৰ্স পাৰ্সন হিচাপে ট্ৰেইনিং গ্ৰহণ কৰিলে আৰু তেওঁলোকে অসমখনক ইতিমধ্যে ভালেকেইটা জুনত ভাগ কৰি জুন লেভেলৰ প্ৰশিক্ষণ হৈ আছে জুন লেভেলৰ প্ৰশিক্ষণত কি কৰা হ'ব কি ৰিসোৰ্স পাৰ্সন সকলে সেই জিলাখনৰ প্ৰায় প্ৰতিটো ব্লকৰ পৰা কিছু সংখ্যক ছাৰ বাইদেউ কি কৰিব তেওঁলোকে আৰপি হিচাপে প্ৰশিক্ষণ দিব আৰু এই আৰপি সকলে গৈ কি কৰিব ব্লকত ব্লক লেভেল প্ৰশিক্ষণ দিব ছাৰ বাইদেউ সকলক এতিয়া টিচিং এট দা ৰাইট লেভেল এই কথাটো কি হয় আপোনালোকে আগতীয়াকৈ অকমান গম পাই থাকক যে কি এই ট্ৰেইনিংটো কি হয় আৰু ট্ৰেইনিংটোত আপোনালোকে কি কৰিব লাগিব এই যেটো ট্ৰেইনিং হৈছে টিচিং এট দা ৰাইট লেভেল এই প্ৰশিক্ষণটো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে বিশেষকৈ দিয়া হৈছে অৰ্থাৎ যিসকল ছাৰ বাইদেৱে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত পঢ়ুৱাব তেওঁলোকৰ কাৰণে এই ট্ৰেইনিংটো বিশেষভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া কি হয় আমি সচৰাচৰ বিদ্যালয়ত গৈ কি কৰো আমাৰ শ্ৰেণী কোঠাটোত যিকেইজন ছাত্ৰ ছাত্ৰী আছে 10 জন 5 জন 2 জন 3 জন যিমানে আছে এই ক্লাছটোৰ ছাত্ৰ ছাত্ৰীসকলক একেলগে পঢ়ুৱাবৰ কাৰণে চেষ্টা কৰো ইতিমধ্যে আপোনালোক আমাক কি কৰা হৈছে এই এফএলএনৰ বিভিন্ন মেটেৰিয়েল দিয়া হৈছে কাৰ্যপত্ৰ দিয়া হৈছে ওয়াৰ্কশীট দিয়া হৈছে টেক্সট বুক নতুন পৰিমাণে কৰা হৈছে কিন্তু এই যেতিয়া আমি প্ৰশিক্ষণ আমি তেওঁলোকক পাঠদান কৰিবৰ কাৰণে যাম সেই যেটো ক্লাছৰুমটো যেহেতু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে এই ছাত্ৰ ছাত্ৰীসকলৰ লেভেলটো একে সমানৰ নহয় কোনোবাজন কম পাৰা কোনোবাজন বেছি পাৰা বা কোনোবাজন বহুত বেছি পাৰা এতিয়া এই টিচিং এট দা ৰাইট লেভেল এই যেটো ট্ৰেইনিং হ'ব এই ট্ৰেইনিংটোত কি কৰা হৈছে এই ট্ৰেইনিংটোত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত 5টা কেটেগৰী বাছি উলিয়াবৰ কাৰণে দিয়া হৈছে আমি 5টা কেটেগৰীৰ ছাত্ৰ ছাত্ৰী বাছি উলিয়াব লাগিব ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত আৰু নিউমাৰেসিৰ ক্ষেত্ৰত এতিয়া 5টা কেটেগৰী বাছি উলিওৱাৰ কিছু বিশেষ কৌশল আছে এই কৌশলখিনি আপোনালোকে প্ৰশিক্ষণৰ সময়ত গম পাব কিন্তু আপোনালোকে জানি থৈ দিয়ক ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত 5টা গ্ৰুপ কৰা হ'ব অৰ্থাৎ 5টা পৰ্যায়ত তেওঁলোকক বাছনি কৰা হ'ব এই পৰ্যায় কেইটিক আমি স্তৰ বুলিও ক'ব পাৰো আমাৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি কৰা হ'ব 5টা স্তৰৰ ছাত্ৰ ছাত্ৰী বাছি উলিওৱা হ'ব বিশেষকৈ তেওঁলোকে এই একোৱে নাজানে নেকি ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত একোৱে নাজানা নেকি তেওঁলোকে বৰ্ণ চিনি পায় নে নাপায় তেওঁলোকে বৰ্ণৰ পিছত শব্দ চিনি পায় নে নাপায়
শব্দৰ পিছত তেওঁলোকে দফা এটা পঢ়িব পাৰে নে নোৱাৰে দফা এটাৰ পিছত তেওঁলোকে গল্প এটা বা কাহিনী এটা পঢ়িব পাৰে নে নোৱাৰে এনেকুৱা ধৰণে পাঁচটা ভাগত ভাগ কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগিব আপোনালোকে এই ছাত্ৰ ছাত্ৰী সকলক এটা বিশেষ ধৰণৰ এই ল্যাঙ্গুৱেজ আৰু ৰিডিংৰ তেওঁলোকৰ ওপৰত এটা এক্টিভিটি কৰিব লাগিব এক্টিভিটি মানে হৈছে তেওঁলোকক শিকাব লাগিব প্ৰথমতে যেতিয়া আপোনালোকে পাঁচটা গ্ৰুপত ভাগ কৰি ললে ভাগ কৰি লোৱাৰ পিছত সেই লেভেল অনুসাৰে বা সেই স্তৰ অনুসাৰে তেওঁলোকক কেনেকুৱা ধৰণৰ পাঠ্যপুথি পঢ়াব লাগে পাঠ্যপুথি নহয় কেনেকুৱা ধৰণে তেওঁলোকক পঢ়াব লাগে সেইটো আপোনালোকে নিজাববীয়াকৈ সিদ্ধান্ত কৰিব লাগিব তাৰ লগত সংগতি ৰাখি ইতিমধ্যে আপোনালোকক ইয়াৰ আগতে বৰ্ণ চাৰ্ট দিয়া হৈছে বাক্য কাৰ্ড দিয়া হৈছে বা এনেকুৱা ধৰণৰ মেটেৰিয়েল বিলাক দিয়া হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আকৌ নতুন কিছু মেটেৰিয়েল হয়তো আহিব পাৰে বা আপোনালোকে টেক্সট বুক ব্যৱহাৰ কৰিব পাৰে বা টেক্সট বুকৰ বাহিৰে বেলেগ মেটেৰিয়েল ব্যৱহাৰ কৰিও তেওঁলোকক কি কৰিব লাগে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তেওঁলোকক বিশেষকৈ এটা পেৰাগ্ৰাফ পঢ়িব পাৰা কৰিব লাগে অৰ্থাৎ পেৰাগ্ৰাফ এটা পঢ়িব পাৰা মানে তেওঁলোকে বৰ্ণৰ জ্ঞান থাকিব শব্দৰ জ্ঞান থাকিব বাক্যৰ জ্ঞান থাকিব আৰু বাক্যৰ গোটেইখিনি জ্ঞান থকাৰ পিছত তেওঁলোকে এটা দফা পঢ়িব পাৰিব আৰু দফা এটা পঢ়াৰ পিছত তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে এটা পেৰাগ্ৰাফ বা গল্প বা কাহিনী পঢ়িব পাৰিব এটো হৈছে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত ঠিক সেইদৰে নিউমাৰেচিৰ ক্ষেত্ৰতো আমাক আকৌ ভাগ কৰি দিয়া হ'ব পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক নিউমাৰেচিৰ কথাখিনি কম গতিকে সদা ছাৰবেদসকল এটা বৰ সুন্দৰ প্ৰশিক্ষণ আপোনালোকে পাবৰ কাৰণে গৈ আছে ইতিমধ্যে আমি যেহেতু আৰপি হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছো আৰু আমি পৰৱৰ্তী পৰ্যায়ত গৈ কি কৰিব লাগিব এই প্ৰতিজন আৰপিয়ে কি কৰিব লাগিব ইয়াৰ আগতে কি আছিল আৰপি সকলে প্ৰশিক্ষণ লয় আৰু সিধাই ব্লক লেভেলত গৈ শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ দিয়ে কিন্তু এতিয়া তেনেকুৱা ধৰণৰ নহয় এতিয়া কি কৰিবৰ কাৰণে কোৱা হৈছে আমাৰ আৰপি সকলে প্ৰশিক্ষণ লোৱাৰ পিছত এইখিনি তেওঁলোকে এটা প্ৰেক্টিস কৰিব লাগিব যিকোনো এখন বিদ্যালয়ত 20 দিন প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস মানে এই যে আমি এসেসমেন্টটো কৰিম পাঁচটা স্তৰত যে ছাত্ৰ ছাত্ৰীসকলক ভাগ কৰি লম এই পাঁচটা স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক 20 দিন পঢ়োৱাৰ পিছত আমি কিবা ফিডবেক পালো না নাপালো বা তেওঁলোকক 20 দিন পঢ়োৱাৰ পিছত তেওঁলোকৰ যেটো লাৰ্নিং লেভেল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত যেটো লাৰ্নিং লেভেল এই লেভেলটো ওপৰলৈকে গ'ল নে নগ'ল ধৰা হল কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি অকল বৰ্ণ চিনি পাইছিল তেওঁ বৰ্ণৰ পৰা শব্দ তাৰ পিছত এই এটা আমাৰ শব্দৰ পিছত তেনেকুৱা ধৰণে আহি কাহিনী এটা বা গল্প এটা বা পেৰাগ্ৰাফ এটা পঢ়িব পাৰা হল নে নহল এইটো চাব লাগিব গতিকে এইটো অকমান বেলেগ ধৰণৰ প্ৰশিক্ষণ হয় বৰ সুন্দৰ আৰু এই প্ৰশিক্ষণটোৰ জৰিয়তে বিভিন্ন এক্টিভিটি বেছ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক মনোগ্ৰাহী হ'ব ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ বোজা নিদিয়াকৈ তেওঁলোকক পঢ়াবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু তেওঁলোকে যাতে কি হয় তেওঁলোকৰ ল্যাঙ্গুৱেজৰ যিখিনি কথা আছে ল্যাঙ্গুৱেজৰ কথাখিনি যাতে ভালদৰে মানে আয়ত্ত কৰিব পাৰে ল্যাঙ্গুৱেজৰ কাৰণে যিখিনি লাৰ্নিং আউটকাম দিয়া হৈছে সেইখিনি যাতে তেওঁলোকে এচিভ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঠিক সেইদৰে নিউমাৰেচিৰ ক্ষেত্ৰতো কৰা হ'ব গতিকে নিশ্চয় আপোনালোকে এই প্ৰশিক্ষণটো পাই যথেষ্ট উপকৃত হ'ব আৰু তাৰ কাৰণে যেহেতু ইয়াৰ আগতে আমাৰ বিভিন্ন ধৰণৰ এই ইয়াৰ আগত এফএলএনৰ যিকিটা প্ৰশিক্ষণ আছিল তাত আপোনালোকে এই প্লেনাৰকৰণৰ কথা শিকিব লগা আছিল তাৰ পিছত আপোনালোকে এই কাৰ্যপত্ৰৰ কথা শিকিব লগা আছিল মৌচাকৰ কথা শিকিব লগা আছিল টেক্সট বুকৰ কথা শিকিব লগা আছিল আৰু এই প্ৰশিক্ষণটো যেহেতু আগৰ প্ৰশিক্ষণটো যেহেতু অকল ক্লাছ 1 আৰু 2 ৰ কাৰণে আছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ৰ এই ট্ৰেইনিংটো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্নিংৰ ওপৰত বেছ কৰি দিয়া হৈছে আৰু নিউমাৰেচিৰ ওপৰত বেছ কৰি দিয়া হৈছে সেই কাৰণে নামে কোৱা হৈছে টিচিং এট ৰাইট লেভেল অৰ্থাৎ টিচিং এট ৰাইট লেভেল মানে হৈছে যদি আপোনালোকৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী এজনে অকল শব্দহে জানা হৈছে তেতিয়া হলে পঞ্চম শ্ৰেণীৰ যদি আমাৰ এই অসমীয়া কিতাপখন তেখেতক পঢ়োৱা হয় তাতো অকল শব্দ নাই যথেষ্ট বাক্য আছে গতিকে তেখেতক ৰাইট লেভেলত পঢ়োৱা হৈ থকা নাই গতিকে এই বছৰটো এটো গুৰুত্ব দিয়া হৈছে যাতে তেওঁলোকক ৰাইট লেভেললৈকে লৈ যাব পৰা যায় আৰু পৰৱৰ্তী বছৰত তেওঁলোকক যাতে সুন্দৰকৈ পঢ়াব পৰা যায় এটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবা হৈছে গতিকে আৰপি সকলে প্ৰশিক্ষণ লৈ গৈ 20 দিন প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰি তাৰ পিছত আপোনালোকক প্ৰশিক্ষণ দিব আপোনালোকে আকৌ 3 মাহ এটা প্ৰেক্টিস কৰিব লাগিব কি ফল পাব হেতু আপোনালোকে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন গুগল ফৰ্মৰ জৰিয়তে জনাব লাগিব ছাৰবেদসকল আমাৰ শিক্ষা বিভাগৰ এটি ৰিপোৰ্ট প্ৰস্তুত কৰা হয় যেটো বোলা হয় ASER
এনুৱেল ষ্টেটাছ অফ এডুকেশ্যনেল ৰিপৰ্ট মই আকৌ এবাৰ কৈছোঁ আমাৰ শিক্ষা বিভাগৰ এটি ৰিপৰ্ট প্ৰস্তুত কৰা হয় এছআৰ ASER অৰ্থাৎ যাক কোৱা হয় এনুৱেল ষ্টেটাছ অফ এডুকেশ্যনেল ৰিপৰ্ট এই এনুৱেল ষ্টেটাছ অফ এডুকেশ্যনেল ৰিপৰ্টৰ এই কথাটো মানে গম পোৱা গৈছে যে কোনজন ছাত্ৰ ছাত্ৰীয়ে কিমান পঢ়িব পাৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই যে আমি পাঁচটা স্তৰ পাম পাঁচটা স্তৰৰ কিমান স্তৰলৈকে পঢ়িব পাৰে বা কিমান স্তৰলৈকে তেখেতে যাব পাৰিছে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কিমান স্তৰলৈকে যাব পাৰিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কিমান স্তৰলৈকে যাব পাৰিছে গতিকে এই এনুৱেল ষ্টেটাছ অফ এডুকেশ্যনেল ৰিপৰ্টটো ওলোৱাৰ পিছত এইটো গম পাইছে যে কি আমাৰ পঞ্চম শ্ৰেণীৰ বহু ছাত্ৰ ছাত্ৰীয়েও বৰ্তমানলৈকে ভাষা আৰু সংখ্যাৰ যিখিনি ধাৰণা পাব লাগিছিল বা যিখিনি লাৰ্ণিং আউটকাম এচিভ কৰিব লাগিছিল সেইখিনি এতিয়ালৈকে এচিভ কৰিব পৰা নাই গতিকে এই বছৰটোত এই টিচিং এট ৰাইট লেভেলৰ এই প্ৰশিক্ষণটো দিয়াৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক বাছি উলিয়াই তেওঁলোকক এই পাঁচটা স্তৰ লেংগুৱেজৰ পাঁচটা স্তৰ নিউমেৰিকেল কথাটো পৰৱৰ্তী পৰ্যায়ত কম পাঁচটা স্তৰলৈকে মানে চালি চাই একেবাৰে ওপৰ স্তৰটোলৈকে যাতে আনিব পাৰি তাৰ কাৰণে এই প্ৰশিক্ষণটো গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ জড়িত আৰু বিভিন্ন কথা আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'সমূহ সময়মতে পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক আছে আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক আছে তাত গৈ আপোনালোকে জইন হৈ আমাৰ খবৰ হ'ব আমাৰ লগত পোনপটীয়াভাৱে জইন হ'ব পাৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ শ্ৰোতা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব